কি চাইছে বাইদেউ? দৈনন্দিন পেপাৰ অফিচ কোনটো বাৰু? এইটো। ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন মেকুৰীৰ ডিঙিতে টিলিঙা বাজিছে আপনে ওলে দেখো মিতি পাতিছে বান্দৰে বুজিছে নাৰিকলৰ মূল হৰি বল হৰি বল ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন যোৱা কথা কৈছিল দেখোন তোৰ মূৰটো জম্পুৰী মানে মৃত্যু লোক কি Oh my God! কি হ'ব এতিয়া? এইবোৰ কথা সহ্য নহয় কাৰণে মই জীৱনটোত কত কি যে কৰিলো মইতো এতিয়া প্ৰথমতে ভাল পাবও খোজা নাছিলো মোক দেখুৱাই ৰেল লাইনত মূৰটো পাতি পৰি আছিল কি ট্ৰেইন অহা নাছিল নাজানো মইতো বুকুত 10খনমান ট্ৰেইন অহা শব্দ পাই টানি আনি ভাল পাম বুলি কৈছিলো অ বিন্দু আপুনি এমএলএ হ'ব লাগিব আপুনি মোক দেখোন মুম্বাইলৈ লৈ যাম বুলি কৈছিল সলমানৰ সৈতে লগ কৰাই দিম বুলি কৈছিলো তো দিম সন্যাসী হৈও এমএলএ মন্ত্ৰী হ'ব পাৰি নহ'ব পেপাৰৰ কথা আছে আৰু আমি ক'ত কি পৰিকল্পনা কৰি আছো বাইদেউক বুজাম মই বাইদেউৰ মানুহ না আৰে এইখন পেপাৰৰ চাৰ্কুলেশ্যন নাই বুলি মোক গালি দিও গুড়া চাহ ঠাণ্ডা হ'ব খাও কিনো ইমান পঢ়ি আছে হে এই নিচটো চাচোন গৰম চাহ ঠাণ্ডা কৰি দিছে অ চাওঁ 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 এইটো কি গৰম খবৰ মোৰ চাহতকৈও গৰম নে কিবা ডাঙৰ খবৰ নেকি ঐ বাহিৰক বেছি কন্দা কটাখন কৰি থাকিব নিদিবি মইনো কি কৰিম আৰু ছাৰ তলি ফুটা বাল্টিৰ দৰে দেখোন হুৰহুৰাই বয়ে আছে হাজাৰ হওক ছাৰ দুখটো লাগবয়ে মই নাই নেকি মোৰে বেয়া লাগছে গাভৰু মানুহ দেহি ধুনীয়াও ন অ ছাৰ দেখি বেয়াই লাগি গৈছে কেলে বেলেগৰ ভাগত পৰিল যেন লাগিল ন এইবোৰ বেয়া কথা আমি আছো কি চিন্তাত নহয়নো কি আচ্ছা তই এখন ঘৰ কি হয় কি বুলি ক'ম আৰু এতিয়া ইফালে নগ'লেও নহয় সিফালে নগ'লেও নহয় যিটো সুধিছো এইটো ক ৰাতিপুৱা উঠি পেপাৰ দিয়া হকাৰ তাৰপিছত আহি ভাত বনোৱা ৰান্ধনি ইফালে অফিচ যোৱাৰ লগে লগে পিয়ন কেতিয়াবা আকৌ এডভাৰটাইজ আনিবলৈ যোৱা মাৰ্কেটিং এজেণ্ট কেতিয়াবা কাপোৰ ধোৱা কেতিয়াবা ইস্ত্ৰি কৰা হ'ব 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 বুজিছো হ'ব মুঠতে পাকঘৰ পায়খানা পানীকল সকলো তোমাৰ মূৰৰ ওপৰতে এই মানুহজন কিডনেপ হোৱাৰ সময়ত তই ক'ত ঘোঁৰা ঘাঁহ কাটি আছিলি গমেই নাপালো নহয় ই নাই বুলি কওঁতেই নাই কোন হেৰাল হে হেৰাল নহয় কিডনেপ কৰিছে আমাৰ মালিকক কিডনেপ কৰিছে কোনে মই কৰিছো মই কিডনেপ কৰি 1 কোটি টকা ডিমাণ্ড কৰিছো কথা কিছুমান সোধে আৰু দেই ঐ চুপ এক্টিং নকৰিবি ছাৰ
মোৰ মানুহজনক আপোনালোকে বিচাৰি দিব লাগিব হ'ব হ'ব চিন্তা কৰিব নালাগে মই বিচাৰি উলিয়াম যে তেওঁক বিচাৰি উলিয়াব পাৰিব মই তেওঁক 10 লাখ টকা দিম ঘোষণা কৰিলো অ' ছাৰ শুনছি নে 10 লাখ মই কোন GMD গুণমণি ডেকা ওৰফে ঘাটিয়া মাল ডিপাৰ্টমেণ্টৰ হা মই উলিয়ামেই আপোনাক কথা দিলোঁ এই বল ব'লক ছাৰ 10 লাখ টকা আপুনি ক'ৰ পৰা পাব মই কিবা একেবাৰতে দিম বুলি কৈছো নেকি দিনে এটকাকেও হ'ব পাৰে বাপৰে কি ঘটনা তই লিপষ্টিক লগাইছ বেয়া লাগিছে নেকি কালাৰটো আইলাইনাৰো লগাইছ মাস্কাৰো লগাইছো কিয় বেয়া লাগিছে নেকি নতুন কাপোৰ অনলাইনত যে অৰ্ডাৰ দিছিলো কি হ'ল তই বাৰু দুখতে কান্দি থাকোতে একো নেদেখাই হলি নেকি তোৰ চকুৰ গুৰি কাজল লাগি তোৰ কাপোৰযোৰতে বেয়া হৈ যাব মোৰ ক'লা চকু পানী ওলাইছে নাকান্দিবিচোন দুখবোৰ মনৰ ভিতৰতে ধৰি ৰাখ সেয়া কাজলবোৰ চকুৰ পানীৰ সৈতে বৈ আহিছে তোৰ মূৰটো মোৰ মানুহটো নোহোৱা হৈছে মই চিন্তাত থাকিব পৰা নাই তাই ড্ৰেছ কৰিছে মেকআপ কৰিছে নিজৰ ভিনিয়াৰটো নোহোৱা হৈছে আৰু তাই ষ্টাইল মাৰিছে হ'ব দে বেয়া পাইছে যদি মেকআপ নকৰো কিন্তু পিছত আকৌ সন্মান গ'ল বুলি নকবি মানে কি মানে ভিন্দু যে নোহোৱা হৈছে তেওঁ এজন ডাঙৰ মানুহ এখন পেপাৰৰ মালিক সম্পাদক এতিয়া কেমেৰা লৈ আমাৰ ঘৰত ৰিপৰ্টাৰবোৰ আহিব তাত যদি মই বেয়াকৈ ওলাও টিভিত দেখি তেওঁ মোক কি বুলি ভাবিব একচুৱেলি অফিচত আছো যে আফটাৰ অফিচ আজি লগ পাম হা তোমাৰ লগত কথা পাতিব মন নোযোৱা নহয় কিন্তু অফিচত আছো যে বিজিটো থাকিবই লাগিব শুনা না মানে দেউতাই মোক ফোন এটা কৰি আছে পেণ্ট এটা বিচাৰি মই তোমাক অকণমান দেৰিকে ফোন কৰিলে হ'বনে ট্ৰাই টু আণ্ডাৰষ্টেণ্ড জান কোৱা দেউতাই ফোন কৰি আছিলে ঘৰত কি প্ৰব্লেম চলি আছে তুমি কি বুজি পাবা আজি আফটাৰ অফিচ লগ পাম দেই শুনাচোন মানে মানুহ এজন আহিছে যে মই 5 মিনিট পিছত তোমাক কল বেক কৰি আছো দেই তুমি বিশ্বাস নকৰা কিয় দেউতাই কিবা এটা কাৰণত ফোন কৰি আছিলে আজি আফটাৰ অফিচ লগ পাম মই তোমাক কথা দিলো ঐ ৰচোন সময় নাই জলদি ক তই কি মিনিষ্টাৰ নেকি সময় নাই যে হেৰি মোৰ মূৰৰ ভিতৰত কি টেনশ্যন চলি আছে আপুনি কি জানিব তোৰ টেনশ্যন নেকি মোৰ বৃদ্ধ পেঞ্চনৰ টেনশ্যন চলি আছে বাৰু তোৰ টেনশ্যনটো কি আমাৰ ছাৰক কিডনেপ কৰিছে মই বিচাৰি আছো আজি ৰাতিপুৱা পেপাৰ পঢ়িহে মই কথাটো গম পালো পিছে ডিমাণ্ড দিছে নেকি মানে টকা সেইবোৰ মই নাজানো দেই এতিয়া মই যাওঁ হয় নেকি কথাটো শুনি বৰ বেয়া লাগিল পিছে যোৱা কি কথা কৈছা সেয়া মই একো নাজানো আৰু মই পেপাৰ পঢ়োঁতেহে গম পাইছো কিয় তই যে কৈছিলি প্লেনিং কৰিছিলি তোৰ দোকানতে চাহ খাই খাই প্লেনিং কৰা নাছিলি চাহ মই চাৰা জিন্দগী চাহ বনাই খাম এইবোৰ কথা সপোনতো নহ'ব মোক কিয় ফচাইছে বাৰু ল দৌতিয়া বলক 10 টকা কি ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন
মামী বিৰাট ভাগৰ লাগিছে কিবা খবৰ পালা চেষ্টা কৰি আছো চেষ্টা কৰি থকাটো নালাগে কিবা খবৰ আনা নহয় মানে মামী খবৰটো পুৰা হেডলাইন গৈছে আৰু কেনেকৈ আহি কিডনেপ কৰিলে পুংখানুপুংখভাৱে লিখি দিয়া হৈছে পগলা হৈছে নেকি মই মোৰ মানুহটোৰ খবৰ পালা নে নাই তাকে সুধিছো সেয়ে মামী আপুনি ইমান চিন্তা নকৰিবচোন আমি আছোতো উফ কথাবোৰ এনেকে কৈছা যেন মোৰ মানুহটো কিডনেপ হোৱা নাই কৰবালৈ ফুৰিবলৈহে গৈছে কি সঁচা কি নহয় তই এইমাত্ৰ কোৱা কথাটো সঁচানে মই আকৌ কেলে মিছা কথা কম তেন্তে তোকোতো লগত নিব পাৰে কিয় অ' মোকো কিডনেপ কৰি নিয়াৰ পিছত যাতে সকলোবোৰ তোৰ ভাগত পৰে মোৰ ভাগত কি এই সকলোবোৰ সা সম্পত্তি অ মা কি কথা ক তই মোক কেনেকৈ ভাব তইহে কৈছিলি যে কিডনেপ কৰা নাই ফুৰিবলৈহে গৈছে অ' পিংকি কথাবোৰ এনেকুৱা নহয় অ' মোক কিমান বেয়াকৈ কৈছে ইমান চেণ্টিমেণ্টেল নহ'বাচোন তেন্তে কেনেকুৱা হা তুমি ভালকে কোৱা না দেউতাই মোক ফোন কৰে বিকজ মই তেওঁৰ লাডলি ন এনি প্ৰব্লেম ন' প্ৰব্লেম ভালে আছা হৈ আছো পাছত কৰি আছো কিবা মেটাৰ আহিছিল নেকি মই যে একো চাবই পৰা নাই আহিয়ে ছাৰৰ কথাটো শুনি ইমান বেয়া লাগিছে হেই ৰ'বা ইমান ধুনীয়া ছোৱালীজনীয়ে ইমান দুখ কৰিলে ভাল নেদেখি নহয় এতিয়া চাগে আমাৰ চেলেৰিত ইম্পেক্ট পৰিব ন ডেফিনেটলি পৰিব কিন্তু একদম চিন্তা নকৰিবা মই আছোতো ইম্পেক্টটো ভালহে পৰিব গংগাৰে কৈছে চাহ নাথাকিলে পেপাৰখন তেওঁৱে চলাব গংগা আমাৰ গংগাই তাৰ ইমানখিনি এই নকওঁ আৰু দিয়া সাহিত্যত দখল লাগিবতো আৰু তাৰ কথা সকলো বিশ্বাস নকৰিবা কি জালি মাল আছে আৰু মই তোমাক ক্ল'জ ফ্ৰেণ্ড বুলি ভাবিহে কথাখিনি কৈছোঁ দেই আৰু মই তোমাক কথা দিছোঁ চোৱা এই পেপাৰখন মই চলাম এনিৱে আফটাৰ অফিচ আৰ ইউ ফ্ৰী ঘৰখনত একেবাৰে শান্তি নোহোৱা হৈছে একেবাৰে মৰি গৈছোঁ মানে শুনকচোন কওকচোন কি হ'ল এয়া তাকেইতো আমিও ভাবি পোৱা নাই খবৰটো এটা পচন্দ ধুমুহাৰ দৰে আহি মোৰ কাণতে পৰিল আৰু বনজুৰ দৰে বিয়পি পৰিল সমগ্ৰ চহৰখনত বাইদেউৰ ভিতৰতে আছে আপুনি বহকগেচোন যাওক ঠিক আছে আচ্ছা কচোন পেপাৰ অফিচৰ সব মানুহে তাৰমানে তোৰ দোকানত চাহ খায় হয় ছাৰ আৰামত খায় তেন্তে সঁচা কথা ক কি ক'ম ছাৰ ক'ব ছাৰ এই তই চাহ কেনেকুৱা বনাৱ ছাৰ গাখীৰটো যদি ভাল হয় চাহ ভালেই হয় চাওঁ প্ৰমাণ চাওঁ চাহ অঁ ৰ'ব লওক ঐ মানুহ চাই চাহ দিলি যে মোলৈ অঁ দিছোঁ বাহ বঢ়িয়া এনেকুৱা মিঠা চাহ খুৱাই খুৱাই হ'বলা তই প্লেনিং কৰিছিলি কি প্লেনিং ছাৰ অ' খা বাপেকে এতিয়া সি একো নজনাই হ'ল বাপেকে জেগাত জানো নহয় কেছ ছুপাৰ হট ক কি প্লেনিং কৰিছিলি তোৰ একো নহয় মই আছো নহয় মাত্ৰ সঁচা কথা কবি ছাৰ মোৰ দোকানখন দেখিছে ঘৰত ছাৰ মাইকী বাচ্চা আছে গতিকে এক্সট্ৰা ইনকামৰ কথা ভাবিছিলি ৰাইট মানে ছাৰ দোকানখন অকণমান বহলোৱা কথাটো চিন্তা কৰিছিলোঁ সেইটোৱে ছাৰ নহয় 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 এই পইচা চবকে লাগে তই এনেকুৱা ধৰণে কথাটো ভাবি পেপাৰৰ সম্পাদক হাতী কাকতিক এই নহয় ছাৰ হাতীমূৰীয়া সম্পাদক হাতীমূৰীয়াক সিহঁতৰ সৈতে লগ হৈ মানে কেছটো একদম হট কৰি মানে হেৰি কৰি পেলাই একদম দিলি ন ছাৰ আপুনি কি কৈছে এই ছাৰে কৈছে তই যে বেলেগৰ লগত মিলি জুলি কিডনেপ কৰিবলৈ গৈছ হয়তো কথা ইছ কি কথা কৈছা সেয়া মই একো নাজানো আৰু মই পেপাৰত পঢ়োঁতেহে গম পাইছোঁ কিয় তই যে কৈছিলি প্লেনিং কৰিছিলি
তোৰ দোকানতে চাহ খাই খাই প্লেনিং কৰা নাছিলি ছাৰ মই সাৰা জিন্দগী চাহ বনাই খাম এইবোৰ কথা সপোনতো নহ'ব মোক কিয় ফচাইছে বাৰু ল দৌতিয়া হা বলক 10 টকা কি অ' ছাৰ একাপ স্পেচিয়েল চাহত 10 টকা দুকাপতো 20 টকা হয় মই আপোনাক বুলি 10 টকা কৈছোঁ তই মোৰ পৰা পইচা বিচাৰিছ চাহৰ অ' তই ছাৰৰ পৰা পইচা বিচাৰিছ অ' আপুনি দিব বুলি মই নাজানো নহয় অ' শুন পুলিচে পইচা নিদিয়ে নহয় ধেইত এই হাতী কাকতি ক'ত আছে ক মই কেনেকৈ জানিম এই তোৰ ইয়াত অফিচৰ যিমান মানুহে চাহ খাবলৈ আহে আৰু তই ইয়াৰ পৰা তাত যিমানক চাহ দিবলৈ যাওঁ সকলোৰে খবৰ মোক দিব লাগিব কোনে কি কথা পাতে ইয়াৰ মাজত যে অফিচৰ বা ঘৰৰ কোনোবা এজন জড়িত হৈ আছে সেইটো খাটাং ৰাইট ছাৰ কি য়েছ কেছ ছুপাৰ হট দৌতিয়া ছাৰ অপাৰেশ্যন হাতী কাকতি নহয় ছাৰ হাতীমূৰীয়া ফ'ল' মি আপোনাৰ দুখ লাগিবলগীয়াটো কিটো হ'ল আপুনি ভুল বুজিছে মিছেছ হাতীমূৰীয়া প্লিজ মোক হাতীমূৰীয়া উপাধিৰে নামাতিব কিবা সুৰ এটা লগাই থোৱা যেন লাগে সেয়া আপোনাৰ প্ৰতি সন্মান বুলি ভাবক ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন এক বজ্ৰঘাত এটা অসুৰৰ দৰে ৰেলৰ ইঞ্জিনটোৰ এটা বিকট শব্দৰ দৰে সেই খবৰটো যেতিয়া আহিলে মোৰ মনৰ সমস্ত বাগিচাখন একেবাৰে চুৰমাৰ হৈ গ'ল চাওক এইখিনি সময়ত আপুনি কবিতা গল্প কি মাতিছে মই একো বুজা নাই মোৰ মগজটোত একোৱেই সোমোৱা নাই নহয় নহয় আপুনি ভুল ভাবিছে খবৰটো পোৱাৰ লগে লগে মোৰ মনত যিটো অনুভৱ হৈছে মই সেইটোহে ব্যক্ত কৰিছোঁ মাথো কিন্তু আপোনাৰ দুখ লাগিবলগীয়াটো কিটো হ'ল আপুনি ভুল বুজিছে মিছেছ হাতীমূৰীয়া প্লিজ মোক হাতীমূৰীয়া উপাধিৰে নামাতিব কিবা সুৰ এটা লগাই থোৱা যেন লাগে সেয়া আপোনাৰ প্ৰতি সন্মান বুলি ভাবক আমাৰ প্ৰথম পূজ্য দেৱতা গণপতি গজৰাজ বুলি ভাবকচোন মানুহটো নোহোৱাত কেনেকৈ আছো মইহে জানো লিখিম আপুনি এবাৰ কাব্যাঞ্জলি পঢ়িব মই কবিতাৰে যুঁজিম মই মোৰ সমস্ত আবেগেৰে বেচেৰীয়ে মানসিকভাৱে বৰ আঘাত পাইছে শব্দই ব্ৰহ্ম মই মোৰ কবিতাৰে মিষ্টাৰ হাতীমূৰীয়া ডাঙৰীয়াক অপহৰণ কৰাৰ প্ৰতিবাদ কৰিম তেওঁ বাৰু কাব্যাঞ্জলি এইবাৰ ক'ত পঢ়িব বেচেৰাটো ক'ত বা আছে ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন মেকুৰীৰ ডিঙিতে টিলিঙা বাজিছে আপুনি ওলে দেখো মিতি পাতিছে বান্দৰে বুজিছে নাৰিকলৰ মূল হৰি বুল ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন ৰাতি যাই আহে দিন এনেকৈ চলিছে